বাইদেউ আলু কেজি কেইটকা 20 টকা আৰু মিঠাতেলৰ সৰু বটলটো 40 টকা 20 টকা 40 টকা 60 টকা হ'ল চাউল কিনিবচোন পইচাই নাথাকিব ও বাই আমাৰ স্কুল যাবলৈ কলম নাইকিয়া হ'ল নহয় কলম এটা কিনি দিবি নেকি কিনি দিম নহয় ৰচোন আগে শাক-পাচলিকেইটা বজাৰ কৰি ল কলম কিনিলে 10 টকা যাবগে ৰিফিলকে কিনি দিম হেতা পইচা বাচিলে মাতে কিনি দিম বাৰু লৈ যি লাগে লৈছো ও বাই হেৰিচোন চিপ খাইছে সেইবোৰ নাচাবি সেইবোৰ খোৱা ভাল নহয় বল ঘৰলে বল টোপনি নাই যোৱা কচোন বাই কাইলৈ কলম আনি দিবি নেকি আজি অনা নহ'লেচোন মোৰো নাই নহয় কলম মোক ছাৰে মাৰিব কিনো কৰিম তহঁতি ইমানকে চিন্তা কৰি নাথাকিবিচোন মই বাইকজনী থাকোঁতে এতিয়া কাইলৈ ৰাতিপুৱা কিবা এটা কৰিম ভৰাইছিলিহে কেইদিনমান হৈছেহে ভাঙিবলৈ হ'লে নি তহঁতৰ পঢ়াৰ কাৰণে এইটো টেকেলিত পইচা ভৰাইছিলোঁ হ'ব এতিয়া দৰকাৰ হৈছে উলিয়াই পেলাম পিছত আকৌ টেকেলি পাম উলিয়া বাই উলিয়া জোকাই ৰ কি হ'ল কচোন হৰকিটা টেং জোকাই আপুনি শিমলুগুৰিলে যায় নি বাৰু বজাৰলৈ যা শাক পাচলি কেইটামান লৈছোঁ মোলে ৰিফিল 5টা লৈ আহিবচোন ৰিফিল হ'ব বাৰু লৈ আনিম মোৰ খালি অলপ দেৰি হ'ব দেই মই একদম বিকি মেলিহে আহিম আৰু হ'ব গধূলিলৈকে পালে হ'ব দে মোৰ দেৰি হৈছে মই যাওঁ দে লৈ আহিব লৈ আনিম হৈছে বাইদেউ আৰু কেইটামান আছে তই কামলৈ আহিলে ভণ্টি কেইজনীকনো কেলে লৈ আহ ইহঁতক স্কুল পঠিয়াই দিব লাগে বাইদেউ আনকালে স্কুল যায় আজি গাটো বৰ ভাল নাছিল কাৰণে স্কুল নপঠিয়ালো আৰু ইয়ালৈ লৈ আহিছো কিনচাৰ আহিলে আহক ঐ ছাৰ আহিছে কি হ'ব এতিয়া কি কৰি আছ ইয়াত আজি স্কুল নগলো গাটো ভাল নাছিলে থাকিলে ঘূৰিব পাৰে নেকি এনেকে ছাৰ ৰাতিপুৱা গাটো ভাল নাছিলে মই নালাগে বুলি ক'লো এনেকে ক্ষতি নকৰিবা আকৌ পঢ়াবোৰ থাকি যায় নহয় ঠিক আছে সোমবাৰৰ পৰা স্কুল যাবা দেই যাম বাৰু ছাৰ ঠিক আছে বাইদেউ ছোৱালীজনী এইকেইদিন পঢ়াত গুৰুত্ব নাই দিয়া নি বাৰু জানো পঢ়ি থকাই দেখোচোন কালি হোমৱৰ্ক এটা কৰিব দিছিলোঁ নোৱাৰিলে নহয় উল্টা বোলা লিখি লৈছে সেইকাৰণে মই আজি আহিব লগা হ'ল অনন্যাই কৰিব পাৰিলে নাই অনন্যাক নাই দিয়া অনন্যাৰ বহীবোৰ চেক কৰিব লাগিব দুইজনীকে চাবচোন কোবাই দিব মই বেয়া নাপাওঁ নহয় দুইজনীকে ধৰিম মই এদিন হৰ্ষিতা ভনীয়েকজনীও বেয়া হ'ব এতিয়া স্কুল ক্ষতি কৰিছে সেইটো হয় মই কালি পাইছোঁ নহয় আজি ভালকে স্কুল ক্ষতি কৰাৰ কাৰণে বাইকজনীও কম নহয় লৈ ফুৰে লগে বাৰু ঠিক আছে মই যাওঁ দেই চাহ খাই যাওক ক নেলাগে বেলেগ দিনাখন আহিম
আছিলো চোন দে ফোন এটা ধৰি ল হেল্ল' কি হ'ল 50,000 টকা বিচাৰিছে ইছৰাম এসবৰ পৰা শান্তি নাই দি দে 50,000 দি দে আৰু আনমনে কৰি থাকিবলৈ নকবি কালি বিচাৰি আহিছিলেহে বাৰু ঠিক আছে মই বিজি আছো বাহ বহুত পইচা থকা বেজিটো দিম ৰ কোন আছিলেনো কোনে পইচা বিচাৰিছিলে মোৰ চালে মানুহ আহিয়ে থাকিব পইচা বিচাৰি তুমি আজিকালি কি কৰানো হোৱা ঠিকা লম বেছি নহয় মাহেকত 2 কোটিমান হয়গে তুমি দেখোন ভাল বিজনেছ কৰি আছা তুমি পিছে কি কৰি আছা মোৰ তেনে সেনেকুৱাই চব্জি চাপ্লাই কৰোঁ মাহেকত 50-60 লাখ মান হয় চলি থাকা কি দিন দাদা ভাত আছে ৰুটি আছে কি খাব ইয়াকে আজি বেজিটো দি খাচী মাংস খাই দিওঁ ৰ খাচীকে লৈ আহা কিমান দাম 500 টকা প্লেট দাদা হেৰি কৰা তুমি 2 প্লেট লগাই দিয়া 15 মিনিট ৰাখক মই স্পেচিয়েল এটা বনাই আনিছোঁ বহুত দিনৰ মূৰত লগ পালোঁ ভালেই লাগিল দে আজি A few moments later মজাকে খালোঁ দে আজি মোৰো মজা লাগিলে কিন্তু দাদি ভালকে বনাই দিবা কাষ্টমাৰ আৰু আনিম দাদা অলপ দিলে 2000 টকা হ'ল মাত্ৰ 2000 টকা হ'ব ঠিক আছে স্ক্ৰীনাৰখন আনা দাদা মই ফোন কৰি গুগল পে নচলাও নহয় ডাঙৰ কথা কৰিলে নহয় তুমি তোমাৰ ওচৰত কেছ আছে নি প্ৰিয়াংশু কেছ মোৰ ওচৰত কেছ নাই নহয় গুগল পেহে আছে হ'ব না হ'ল নহ'ল তেতিয়াহ'লে কি হ'ব এতিয়া নাই আদি মই কাইলৈ এইপিনে আহিম তোমাক পইচাটো দি থৈ যাম এইবোৰ নহ'ব নহয় মই আপোনালোকক চিনি নাপাওঁ নহয় আজিয়ে পইচাহে দিব লাগিব আজি তুমি মোক চিনি নোপোৱা এই অঞ্চলটোৱে চবেই মোক চিনি পায় অঞ্চলটোৱে পাই থকা আপোনাৰ চিনি মোক পইচা লাগে ৰ'বা মই ল'ৰা এটা মাতি দিছোঁ দে গুগল পে মাৰি দিব হ'ব না হ'ল নহয় কি হ'ল বাৰু আইটি হেৰি তোমাৰ স্কেনাৰটোৰ পৰা পইচা 2000 লোৱাচোন মই পাছত লৈ আছোঁ তেওঁলোকে দিব বাৰু হ'ব কিমান বা ক'ব লাগে নো খুৰী আমাৰ ঘৰত নাই বুলি আমি কি কৰিলো খুৰী আমাক তেনেকে নকব আকৌ এনে মাৰি দিয়ক হ'ব দে খালবোৰ গুগল পেটো লগ হৈ থাকিলে কি হ'ব এতিয়া তুমিয়ে মাৰি দিয়া নহয় একেটাই আছে বেটা কালি ল'ৰাটোৱে লগ কৰি পেলালে নহয় মই দিয়া পইচাটো মাৰিব নোৱাৰিম নহয় দোকান নাই দেই মই দি থৈ যাম নহ'লে এও নাহিলো আপোনালোকে পইচাটো হুচুল নকৰালৈকে ইয়াৰ পৰা যাব নোৱাৰে কথা কৈছে এনেকে সেইবোৰ নহ'ব বলক কাহিনী দিব পিছফালে কুকুৰ এটা মৰি আছে ক'ত মৰি আছে নো চাংগে বলচোন বল মনে মনে ফুটি পেলাম নি ঐ বলি আগফালে কোনোবা আহিছে নি আহিবলৈ নিদিবি যা তই আহিবলৈ নিদিবি এইফালে যা হৰকিতা কি কৰিছ আহিলে নি আহক বহক
সেইবোৰ মই নাজানো ৰাতিকে গাঁওবুঢ়া মাতিম গাঁওবুঢ়াক কবি কথাটো কিবা এটা কৰিম ৰ চিন্তা নকৰিবিচোন তহঁতে কিজনী ভগৱান আছে নহয় আপোনালোকে খং নকৰিবচোন আহক ভিতৰত কথা এটা পাতি লওক বহি লওক আহক ছোৱালী কুকুৰা যদিটো তই নাই মই হাতে দুপে কেনেকে ধৰা পেলালো খুৰা মই কুকুৰাজনী মৰি থকাৰ কাৰণেহে পুতিবলৈ গৈছিলো নিজে নিজে জালত লাগি মৰি আছিলে ভণ্টিয়ে নেটকাহেঁতে মই গমো নেপাওঁ এতিয়া তুমি কুকুৰাজনীৰ দাম ধৰিব লাগিব মই ক'ৰ পৰা ভৰিম আকৌ কুকুৰা দাম আপোনালোকে জানেই দেখোন আমাৰ কথা এনে পইচা পাতি নাই তই যে কাম কৰিছিলি আমাৰ ঘৰত তাতে কাটি দিম পইচা খুজি নাযাবি আমাৰ ঘৰলৈ আপোনালোকৰ ঘৰততো মই 600 টকা পাবলৈ আশা কৰি কুকুৰাজনীতে ইমানকেইটা দাম ধৰি দিলে কেনেকে হ'ব মই ভণ্টিহঁতৰ কাৰণেহে পইচাটো খৰচ কৰা নাই সাঁচিটো দিছো আজি ৰাতি চাউলো নাই চাউল আনিবলৈ লাগিব মোক পইচা সেইবোৰ মই নাজানো তহঁতে পইচা বিচাৰি নাচাবি ছোৱালী বল ঘৰলৈ গৈ আৰু পল্লৱী আছানে আছে আছে আহক অখিন ছাৰ আহিলে নেকি বহক ছাৰ আমাৰ ঘৰলৈকে আহিলে নে নাই কেনিবা গৈছিলে নাই এফালকে আহিলো খবৰটো শুনি বৰ দুখ লাগিছে হয় ছাৰ আমাৰ দুখীয়া মানুহবোৰৰ লগতে এনেকুৱা হয় তুমি বহাচোন বহা কথা কেইটামান পালো কওকচোন ছাৰ কি কথা তুমি এতিয়া পঢ়ি দিলে নহব ধনী দুজনীক সাহস দিব লাগিব তেহেঁতক পঢ়াই শুনাই ডাঙৰ মানুহ কৰা দুইজনীয়ে যদি ভাল চাকৰি পায় গাঁৱৰ ৰাইজে তোমালোকক নিজে নিজে ভাল পাব পইচা থাকিলে চব ঠিক হৈ যায় সেইটো বাৰু হয় ছাৰ কিন্তু আমাৰ সিহঁতৰ দুজনীক পঢ়াবলৈ মোৰ ওচৰত পইচাই নাই কি কৈছে বিকি আহিলে নেকি বহিয়া কিম চাই বহি আছা নেকি বিকি মই আহিলো বিকি বহিয়া বিকি তই কি কৰিছ আজিকালি হয়কিটা গম পাৱ বিকিক মই পঢ়োৱা লোৱা হয় নেকি বিকি মানে ধামধুলি স্কুলতে পঢ়িছিলে ইয়াতে পঢ়িছিলি মইনো ক'ত বিদেশত পঢ়িমগে মই কথা এটা কাৰণে আহিছিলো কি কথানো কচোন বিকি আমাৰ গাঁৱৰ এটা সংঘ আছে এই সংঘৰ যোগেদি ল'ৰা ছোৱালীখিনিক পঢ়াৰ দায়িত্ব লয় যিবিলাকৰ টকা পইচা নাই পঢ়িবলৈ খৰচা কৰিব নোৱাৰে তেনেকুৱাবিলাক ল'ৰা ছোৱালীক আমাৰ সংঘই পঢ়ায় হয় নেকি বৰ ভাল হ'ব মোৰ ভণ্টি কেইজনী পঢ়াত বৰ ভাল কিন্তু পইচা পাতি অভাৱৰ কাৰণেহে পঢ়াব নোৱাৰিছো বুলি এতিয়া যুৱ সংঘই পঢ়াবলৈ দায়িত্বটো ল'লেই তেতিয়াহ'লে পঢ়াতহে জোৰ দিবলৈ কোৱা বাৰু মোৰ দেৰি হৈছে মই যাবগৈ লাগিব এতিয়া পল্লৱীকে আৰু প্ৰিন্সিকে মাতাচোন ঐ ভণ্টি এইফালে আছোন ছাৰ আহিছে ছাৰ নেকি নমস্কাৰ হ'ব হ'ব পঢ়াত ভালকে মন দিছানে তোমালোকে ভালকে পঢ়িবা দেই ডাঙৰ মানুহ হ'ব লাগিব হ'ব ছাৰ আমি ভালকৈ পঢ়িম ডাঙৰ অফিচাৰ হ'ম আমাক এনেকে সাহসটো লাগে আমি পঢ়িবলৈ যিমান পইচা লাগে চব দিম তহঁতি খালি পঢ়াত ভালকে মন দে হ'ব হৰখিতা মই যাওঁ তেন্তে মই দেৰি নকৰোঁ মই যাওঁগৈ এইটো কথাই ক'ব লাগে হৰখিতা আছনে আছো বহি কালি নাহিলি যে কেলে গ'লি বহুত ডাঙৰ কথা হ'ল কি হ'ল কচোন হোটেলত কাঁহী বাতি ধুবলৈ পালোঁ নহয় কি হ'ল কেলে লগৰ ল'ৰা এটা লগ পালোঁ বহুত দিনৰ মূৰত ফিট মাৰি বুলি ছাগলী মাংস খাই দিলোঁ দুপিলে পেটত পইচা নাই তাৰপিছত কাঁহী বাতি ধুই থৈ গুচি আহিলোঁ তই মানুহ মাৰি দিবি দেই আজিৰ পৰা এনেকুৱা কাম নকৰিবি আকৌ হ'ব যাওঁগে দে মোৰ দেৰি হৈছে অসীম ছাৰ ল'ৰা ছোৱালী কেইটামান মাতিছোঁ ফ্ৰীকে টিউশ্যন ল'বলৈ আমাৰ সংঘৰ ফালৰ পৰা পইচাটো দিম আপুনি অলপ চাই দিব সেইটো চিন্তা নকৰিবাচোন বিকি ল'ৰা ছোৱালী পঢ়াটো মোৰ দায়িত্ব আছে নহয় ছাৰ আমি আহিলোঁ বহাহি
তোমালোকে মোৰ ঘৰটো চিনি পোৱা নে? দেখিছিলো আমাৰ স্কুলৰ ওচৰতে হয় নাই? সেইটোৱে আগফালে নাৰিকল গছ দুজোপা আছে। সদায় মোৰ ওচৰত যাবা, মই তোমালোকক টিউশ্যন ল'ম। হ'ব বাৰু ছাৰ, মই টিউশ্যন লৈ আছো নহয়। তুমি নিহাৰিকা ছোৱালী হয় নাই বাৰু? মোৰ মাৰ নাম নিহাৰিকাই হয়। তুমি বেলেগকৈ টিউশ্যন লৈছা যদি ইয়াত নললেও হ'ব। আমি ইয়াত সংঘৰ ফালৰ পৰা পঢ়াম। হ'ব বাৰু, খবৰ পাইছিলো কাৰণে আহিছো। হ'ব, একো নাই। তোমালোকৰ নিচিনা যদি আৰু ল'ৰা ছোৱালী আছে ফ্ৰীকৈ টিউশ্যন ল'বলৈ আমাৰ ইয়াত আহিব পাৰিব। হ'ব বাৰু ছাৰ, মই চাম বাৰু। পঢ়ি আছা, ভালকে পঢ় দেই। ডাঙৰ মানুহ হ'ব লাগিব নহয়। দেখিছা না মই তহঁতৰ কাৰণে কিমান কষ্ট কৰিছো। হ'ব বাই, আমি ভালকৈ পঢ়িম। তহঁতে কেইজনী আজি স্কুল যাবি দেই। মই ৰতন খুৰাৰ গ'লে কাম কৰিবলৈ যাম। আহিখিনি ভাত পাই খাবি, খালি উৎপাত নকৰিবি আকৌ। হ'ব বাই। বাই, আমি একেখন টেবুলতে কিতাপ পঢ়ো, ভাতো খাওঁ যে। আমি যেতিয়া চাকৰি কৰিম তেতিয়া এৰাকা ঢেৰ টেবুল কিনিব পাৰিম। চিন্তা নকৰিবিচোন। হ'ব বাৰু। এইবোৰ কথা এতিয়া দিনৰ দিনটো কষ্ট কৰিছে, এইকেইটা খাই পেলালে কি হ'ব? কষ্ট তই কৈছ নে মই কৈছো? মোৰ পইচা মই কৈছো, মই খামেই। অকল নিজে খালে হ'ব নেকি বাকী মানুহবোৰ? তহঁতৰ মই লঘু বস্তুমান মই কষ্ট কৰি চলাই আছো। কষ্ট নাই কৰা বুলি মই নাই কোৱা নহয়। কষ্ট কৰিছে যদি পইচাকেইটা সাঁচিবই লাগিব। কিমান দিন আৰু কষ্ট কৰিছিলোঁ, জীৱনভৰ কি কাঁহী পুতি দি থাকিম বুলি ভাবিছে নি? কৈ থাকিম জীয়াই থকা লাগে। তহঁতক মই খবৰহে লাগিছে। ভাত হ'ল নাই এইটো ক? বনাই থৈছো। ইমান দম মান নিদিবচোন। এই গাটো ধুই আহিছো, ভাতটো পাগে যা। কিনো হৈছে আজিকালি মানুহজনে আকৌ ইমান খং। হৰিষিতা যে কয়, হৰিষিতা তাই ভনীয়েকক যেনেকে পঢ়ালে তেনেকে চাকৰিও পালে। হয় নেকি? কি চাকৰি পালে? ডাঙৰ ভাল অফিচাৰ বুলি কোৱা শুনিছো। কালি ঢেৰ মানুহ পাৰ্টি খাবলৈ যোৱা। এই আমাৰজনী একো কৰিব নোৱাৰিলে দেই, বন্ধ হ'ল। হয় আকৌ, তেহেঁতক ভগৱানে চকু মেলি চালে। আমাৰজনী আকৌ মদ খাবলৈ শিকিলে আৰু। হয়, মতা মানুহবোৰ তেনেকুৱাই। আমাৰজনী যদি কেনেবাকৈ চাকৰি এটা দিব পোৱাহেঁতেন। ভালকৈ পঢ়িবলৈ কোৱা, এতিয়াও সময় আছে নহয়। এই নোৱাৰেগৈ, আমাৰ এইবোৰ নোৱাৰেগৈ। এতিয়া গম পালোঁ নহয়। ইমান যোৱা শুনিছাগে, আমাৰ ঘৰত কাম এটা আছিলে। বল। দাদা এইপিনে চাওকচোন। কওকচোন। তই হোটেলত খাই পিনি যে পইচা দিছি তই? দাদা ময়ে আৰু। সেইদিনাখন যে তই বৰ ফিট দেখাইছিলি, এতিয়া দেখোন ডেঙা ফেটি আছ। ইমানকৈ ফিট মাৰিলে কেতিয়াবা ফচিবা। ল'ৰাটোৰ ওচৰতে অকণমান ফিট দেখাইছিলো আৰু। বাৰু ঠিক আছে, তোমাৰ ওচৰত কথা এটা ক'বলৈ আহিছোঁ। কি কথা কওকচোন? আমাৰ ঘৰত কঠীয়া নিয়ে ধৰক ভেটিব আছে, যাব পাৰিবা নেকি? কোনটো ক'লে আপোনাৰ ঘৰটো বাৰু? তিনিআলি LP স্কুলখন দেখিছা নাই? দেখিছোঁ। সেইখিনিতে মোৰ নামটো ক'বা, বিকি। বাৰু যাম বাৰু, কাইলৈ যাব পাৰিম। কিন্তু তাৰ কথা আছেনে নাই? পাতি ল'বা আকৌ। কমকৈ ফিটটো মাৰিবা দেই। যামগৈ দিয়া। তোমাৰ ভণ্টিয়ে এতিয়া ক'ত চাকৰি কৰে? তাই নাহিলে যে? তাই শিৱসাগৰত চাকৰি কৰি আছে, আহিবলৈ সময় নাপালে। আহিব অহা সপ্তাহকে। তোমাৰ জইনিং আকৌ কেতিয়াকে আছে? অহা সপ্তাহকে জইন কৰিম। আপোনালোকে নাযাব আকৌ দেই, ভাত খাই যাব। হ'ব, খাই যাওঁ। ময়ো খাই যাওঁ। অলপমান ভালকে বনাব। ৰঙাটো নাখাওঁ, নেলাগে। খাব আকৌ অকণমান। নেলাগে। বৰ ধুনীয়া বনালি দেই। তই ভালকেনে পঢ়া হ'লে তই চাকৰি পালেহেঁতেন নহয়। মা হ'ব, এইবোৰ কথা কৈ কি লাভ আছে এতিয়া? আৰু কলিং বেলটো বজাই দেচোন মাজনী। নিহাৰিকা খুৰী আহিলে নেকি? আহক। চকী আনি দিছো। কি টকাত বা আহিলে? ক'বলৈ লাজেই লাগিছে। কাম এটা বিচাৰি আহিছিলোঁ, কিবা কাম কৰিব পাৰিম নেকি? আপোনালোককো আজিকালি কামৰ টকা হ'লনে? হয়, আমি আগৰ লিখা নাই নহয়। নিহাৰিকা খুৰী নেকি? পল্লৱী, মই আহিলোঁ।
আপোনালোকৰ লগততো কথা পাতিবলৈ মনেই নাযায় আমাৰ যেতিয়া পইচা নাছিলে আপোনালোকে কিমান যে কষ্ট দিলে এইবোৰ কথা এতিয়া মনত নেপেলাবা কিনো কম আৰু মানুহজনে মই খাই গোটেই ঘৰ বস্তু বিকিলে সোণৰ চেণ্ডালো নাই কাঁহী বাতিলৈকে বিকিলে কিনো কম ল'ৰাজনীকো একো এটা দিব নোৱাৰিলো সেইটো কাৰণে মানুহে পইচা কেইটামান থাকিলে অহংকাৰ কৰিব নালাগে সেইটো হয় আমি আগতে আকৌ বুজি নাপালো নহয় ঠিক আছে এতিয়ানো কি কৰিব আমাৰ ঘৰত কাম এটা কৰিব পাৰিব বাৰু এনেও মানুহ এজনী দৰকাৰ হৈ আছিলে কামবোৰ কৰিবলৈ ময়ো কৰি দিম মামায়েও কৰিব আমি দুজনীয়ে ঘৰৰ গোটেইখিনি কাম কৰি দিব পাৰিম পইচা কিমান লাগিব পিছে দুজনী মিলাই পিনি মানুহে ঘৰত 8,000 মান দিব হ'ব বাৰু নিহাৰিকা বাইদেউ কি খবৰ ভালনে বৰ ভাল নহয়ও ছাৰ আপোনালোকৰ ভাল নোহোৱা হ'ল নি মই আপোনালোকৰ দাদা কিমান যে বুজালো হ'লেও মদ খাব নোৱাৰিলে দেই মই সেইকাৰণে ল'ৰা ছোৱালীবোৰ বুজাওঁ অহংকাৰ কেতিয়াও কৰিব নালাগে অহংকাৰ কৰিলে এদিন পতন হ'বই ভাগ্য চক্ৰখন সদায় ঘূৰি থাকে ৰখি নাথাকে নহয় কোনোবা এদিনাখন ধনী হ'ব কোনোবা এদিনাখন দুখীয়া হ'ব ধনী হ'ল বুলিয়ে অহংকাৰ কৰিব নাপায় হয় দেই হয় ছাৰ এতিয়াহে আমি বুজি পালো এতিয়া সেইটো কাৰণে আমাক ভগৱানে কষ্ট দিছে মোৰ অৱস্থাটো দেখিলে নহয়